এই মুহূৰ্তত ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলৰ বাবে লৈ আহিছোঁ অত্যন্ত এটা ভাল খবৰ। বিশ্বৰ প্ৰথমটো 6G ডিভাইচ মুকলি কৰিছে। আমি জনাই গৈছোঁ এই মুহূৰ্তত অত্যন্ত এটা ভাল খবৰ। যিসকলে ইণ্টাৰনেট ব্যৱহাৰ কৰে সেইসকলৰ বাবে এই খবৰ অত্যন্ত ভাল, কাৰণ এইবাৰ মুকলি কৰা হৈছে 6G। বিশ্বৰ প্ৰথমটো 6G ডিভাইচ মুকলি কৰা হৈছে আৰু 100 Gbps পৰ্যন্ত স্পীড লাভ কৰিব 6G আৰু 5Gৰ তুলনাত 20 গুণ 5Gৰ তুলনাত 20 গুণ দ্ৰুত হ'ব 6G সেৱা। আমি জনাই গৈছোঁ এই মুহূৰ্তত মোবাইল ব্যৱহাৰকাৰীসকলৰ বাবে ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলৰ বাবে অত্যন্ত এটা ভাল খবৰ। বিশ্বৰ প্ৰথমটো 6G ডিভাইচ মুকলি কৰা হৈছে আৰু 100 Gbps পৰ্যন্ত স্পীড লাভ কৰিব এই 6G সেৱাত আৰু 5Gৰ তুলনাত 20 গুণ দ্ৰুত হ'ব 6G সেৱা আৰু 300 ফুট পৰ্যন্ত ঠাই কভাৰ কৰিব এই ডিভাইসে। আৰু জাপানত 6Gৰ সফলতা পৰীক্ষা সম্পূৰ্ণ কৰা হৈছে। জাপানত এই মুহূৰ্তত 6Gৰ যি সফলতা সেয়া সম্পূৰ্ণ কৰা হৈছে আৰু শীঘ্ৰেই মোবাইল ফোনত 6G সেৱা প্ৰচলনৰ বাবে আৰম্ভ কৰিব কাম কাজ। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ এই ভাল খবৰ। ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলৰ বাবে অত্যন্ত এটা ভাল খবৰ। বিশ্বৰ প্ৰথমটো 6G ডিভাইচ মুকলি কৰা হৈছে আৰু 100 Gbps পৰ্যন্ত স্পীড লাভ কৰিব এই 6G সেৱাত। 5Gৰ তুলনাত 20 গুণ দ্ৰুত হ'ব 6G সেৱা আৰু প্ৰায় 300 ফুট পৰ্যন্ত ঠাই কভাৰ কৰিব এই 6G ডিভাইসে। আৰু ইতিমধ্যে জাপানত 6Gৰ সফলতা পৰীক্ষা কৰা হৈছে আৰু শীঘ্ৰেই মোবাইল ফোনত 6G সেৱা প্ৰচলনৰ বাবে আৰম্ভ কৰিব কাম কাজ।